হয়, আজি আমি উপস্থিত আছোঁ হাৰনগৰী নামৰূপত আৰু আমি নামৰূপত উপস্থিত হোৱাৰ মূল কাৰণটো আছে আচলতে আমি পূৰ্বৰ প্ৰতিবেদন দেখুৱাইছিলোঁ আচলতে নামৰূপ সাৰ কাৰখানাৰ যি দ্বিতীয় গোটটো একেবাৰে বন্ধ কৰি দিয়ে এক পৰিকল্পনা ৰচনা কৰা হৈছে আৰু ইয়াৰ লগত একাংশ বিষয়া কৰ্মচাৰী জড়িত হৈ আছে আৰু তাৰ প্ৰতিবাদত দেখিবলৈ পোৱা গৈছে আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই নামৰূপ যিয়ে আছু কাৰ্যালয়ৰ সন্মুখত এক অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকৰ দাবীসমূহ হৈছে আচলতে নামৰূপ চতুৰ্থ গোট নিৰ্মাণ হ'ব লাগে, দ্বিতীয় আৰু তৃতীয় গোটটো মেৰামতি হ'ব লাগে। মোৰ সতীৰ্থ আছে নীলোৎপল, মই নীলোৎপলক সামগ্ৰিক পৰিৱেশ দেখাবলৈ আচলতে অনুৰোধ জনাম। আচলতে এনেদৰে আচলতে পুৱাৰ ভাগত আজি 26 জানুৱাৰীৰ দিনা পুৱাৰ ভাগত আচলতে নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় গোট আৰু তৃতীয় গোট অতি শীঘ্ৰে মেৰামতি কৰা আৰু ৰাসায়নিক সাৰৰ কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত আচলতে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই আচলতে ইয়াত এক অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। যিহেতু আজি গণতন্ত্ৰ দিৱস আৰু গণতন্ত্ৰ দিৱসৰ পুৱাৰ ভাগতে আচলতে এনেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ নামৰূপ আঞ্চলিক সমিতি এনেদৰে কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেওঁলোকৰ দাবীসমূহ মই দেখাই লৈছোঁ, কেইটামান প্লে কাৰ্ড মই দেখাই ল'ব পাৰিছোঁ মোৰ সতীৰ্থ যদি পাৰে। নামৰূপ চতুৰ্থ গোট স্থাপন কৰি নামৰূপক মৃত্যু মুখৰ পৰা ৰক্ষা কৰিব লাগে, সাৰ কেলেংকাৰী উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু নামৰূপ সাৰ কাৰখানা দ্বিতীয় আৰু তৃতীয় গোট অতি শীঘ্ৰে মেৰামতি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই কিছুমান গুৰুত্বপূৰ্ণ দাবী লৈ আচলতে এনেদৰে আচলতে আজি পুৱাৰ ভাগৰ পৰাই নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে, মোক পোনপটে তেওঁলোকক কথা পাতিব বিচাৰিম। আচলতে নামৰূপৰ মেৰুদণ্ড স্বৰূপ হৈছে নামৰূপ BVFCL, নামৰূপ সাৰ কাৰখানা আৰু উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানা আছে নামৰূপ সাৰ কাৰখানা। কিন্তু ইয়াৰ দ্বিতীয় গোটটো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে বন্ধ কৰা এক পৰিকল্পনা ৰচনা কৰা হৈছে। একাংশ বিষয় কৰ্মচাৰী উঠিবই লাগিছে। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? হয়, নামৰূপৰ স্বাভিমানস্বৰূপ এই নামৰূপ সাৰ কাৰখানা আৰু এই উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ। গতিকে আমি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই এটা দশক যদি নামৰূপ সাৰ কাৰখানা জীয়াই ৰখাৰ কাৰণে আমি এটা আন্দোলন কৰি আহিছোঁ। কিন্তু আমাৰ কথা হ'ল যে আজি 2টা বছৰ ধৰি নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় গোটটো বন্ধ হৈ আছে আৰু যিটো গোটেই আচলতে এটা অতীত উৎপাদনক্ষম হৈ আছিল সেই গোটটো বন্ধ হৈ আছে আৰু তৃতীয় গোটটো কেতিয়া বন্ধ হৈ যায় তাৰ কোনো এটা সঠিক সময় তেওঁলোকে ক'ব নোৱাৰিব। কেতিয়া বন্ধ হৈ যায়, কেতিয়া দুৰ্ঘটনাত পতিত হয়। গতিকে নামৰূপ সাৰ কাৰখানাটো এটা বন্ধ প্ৰায় দিশত গতি কৰি আছে। গতিকে আমাৰ কথা হ'ল যে নামৰূপ সাৰ কাৰখানা যিহেতু পুঁজি আমন্ত্ৰণ হৈছে আৰু যিসমূহ ধৰি আপোনাৰ ছাবচিডি পইচা পাবলগীয়া আছে সেই পইচাসমূহ সঠিক বা উক্ত স্থানত সঠিক স্থানত ইয়াক খৰচ হ'ব লাগে। ইয়াত আমি দেখা পাইছোঁ যে তেওঁলোকে বিভিন্ন খৰচ আমি য'তে ত'তে বেবেইবাং খৰচ কৰি থকা দেখা পাইছোঁ। গতিকে 100 কোটি টকা যিহেতু আমন্ত্ৰণ হৈছে, গতিকে নামৰূপ সাৰ কাৰখানা আমন্ত্ৰণ 100 কোটি টকা হৈছে দ্বিতীয় গোট আৰু তৃতীয় গোট মেৰামতি কৰিবৰ কাৰণে। গতিকে দ্বিতীয় গোটটো মেৰামতি কৰাক তেওঁলোকে গুৰুত্বতা প্ৰদান কৰক। আৰু আমি ইয়াৰ আগতো কৈ আহিছোঁ আৰু আগষ্ট মাহত আপোনালোকে হয়তো জ্ঞাত যে নামৰূপৰ এই সাৰ কাৰখানাটোলৈ এটা ডাঙৰ কেলেংকাৰী হৈছিল, সাৰৰ কেলেংকাৰী। এই সাৰৰ কেলেংকাৰীৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই আমি দীৰ্ঘদিনীয়া ইয়াত আন্দোলন কৰিছোঁ, ইয়াত আমি অন্বেষণ কৰিছোঁ আৰু আমি ইয়াত চৰকাৰ তথা কৰ্তৃপক্ষক আমি দাবী জনাইছিলোঁ যে এই কেলেংকাৰী এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। কিন্তু আমি দেখিলোঁ যে ইয়াত তদন্ত আওতালৈ সৰু কেইজনমান বিষয়াক আনিলে, দিন হাজিৰা কৰা মানুহক আনি তেওঁলোকে ইয়াত গাপ দিয়াৰ চেষ্টা কৰিছে। আচলতে যিসকল ইয়াত জড়িত আছিল তেওঁলোকে ইয়াত যিসকল ডাঙৰ বিষয়া জড়িত হৈ আছিল, ইয়াত GMৰ মাৰ্কেটিং বিভাগৰ বিষয়া জড়িত আছিল, তেওঁলোকক ইয়াত তদন্ত আওতালৈ নানি তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া দেখা গৈছে। গতিকে আমি ইয়াত দাবী জনাইছোঁ অতি শীঘ্ৰে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু নামৰূপ সাৰ কাৰখানা জীয়াই ৰখাৰ কাৰণে চৰকাৰে ইয়াত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমাৰ দাবী আৰু এই কাৰ্যসূচীৰ পৰা আমি এইখিনিকে আমি আজি জনাব বিচাৰিছোঁ। ধন্যবাদ থাকিল। আচলতে নামৰূপ যি সাৰ কাৰখানা আজি দ্বিতীয় আৰু তৃতীয় গোট, মই এটা কথা কৈ ল'ব বিচাৰিছোঁ। আচলতে এটা কেমিকেল প্লাণ্টৰ এটা আয়ুস থাকে 15 পৰা 20 বছৰ, কিন্তু এই দ্বিতীয় আৰু তৃতীয় গোটটো ইতিমধ্যে আয়ুসকাল পাৰ হৈ গৈছে আৰু দ্বিতীয় গোটটো ইতিমধ্যে বন্ধ হৈ আছে। তৃতীয় গোটটো যিকোনো সময়ত বন্ধ হ'ব পাৰে, তাৰ কাৰণে অতিকৈ প্ৰয়োজন নামৰূপ চতুৰ্থ গোটটো নিৰ্মাণ হ'ব লাগে। কিন্তু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা আছে চতুৰ্থ গোটটো নিৰ্মাণ কোনো কামক কোনো অগ্ৰগতি পোৱা নাই। কিন্তু 100 কোটি টকা যি আবণ্টন কৰা আছে দ্বিতীয় তৃতীয় গোটটো মেৰামতিৰ কাৰণে, তাৰ সেই তাকে লৈ আচলতে দেখিবলৈ আছে একাংশ বিষয় কৰ্মচাৰী ইতিমধ্যে উঠিবই লাগিছে দ্বিতীয় গোট একেবাৰে বন্ধ কৰি দিয়াৰ কাৰণে। আপোনাৰ ওচৰত আহিছোঁ, কোন জগৰীয়া হ'ব পাৰে এই সমগ্ৰ বিষয়টোৰ লগত, কোনে এই ষড়যন্ত্ৰ কৰিছে? ইতিমধ্যে আপোনালোক সকলোৱে অৱগত, আমি সকলোৱে অৱগত যে এটা কথা আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ পোনপ্ৰথমেই, যিহেতু সাৰৰ কেলেংকাৰীটো ইতিমধ্যে সাৰৰ কেলেংকাৰীটোৰ কথা পেপাৰ পত্ৰ সমগ্ৰ নিউজ চেনেলৰ সমগ্ৰ অসমতে ইতিমধ্যে ওলাইছে যে সাৰৰ কেলেংকাৰীটো কোনসকল বিষয়া কোন কৰ্মচাৰী জড়িত আছে। তৎসত্ত্বে কিন্তু আজি তাৰিখলৈকে এই কেলেংকাৰীটো ৰহস্য আৱদ্ধ হৈ থাকিলে। আজি তাৰিখলৈকে কিন্তু ইয়াত পুথি খলিহনাকেইটা ফচিল, কিন্তু ৰৌ পোৱালিকেইটা আজিলৈকে নফচিল। কিন্তু আমি এটা কথা কৈ আহিছোঁ যে এই কেলেংকাৰীটোত BVFCLৰ মহাপ্ৰবন্ধক GM HR আৰু তেখেতে মাৰ্কেটিঙৰ দায়িত্ব লৈ আছে YK গোৱেল। এই YK গোৱেল কিন্তু আজি তাৰিখলৈকে নফচিল। তেখেতে
15 চনৰ পৰাই তেখেতে এই হাৰৰ কেলেংকাৰীৰ লগত জড়িত অভিযোগ আছে, পেপাৰ পত্ৰ সকলোতে ওলাইছিলে সেইটো সময়ত। কিন্তু তৎসত্ত্বেও কিন্তু আজি তাৰিখলৈকে তেখেতৰ ৰক্ষণাবেক্ষণ দি আছে। ইয়াত BVFCৰ CMD তথা প্ৰশাসনে ৰক্ষণাবেক্ষণ দি আছে তেখেতক। আমি এটা কথা কৈ দিছোঁ যে তেখেতক যদি এনেকুৱা এজন দুৰ্নীতিগ্ৰস্ত মানুহক যদি ৰক্ষণাবেক্ষণ দি থাকে, কিন্তু আমি সদায় কিন্তু ছাত্ৰ সন্থা সদায় কেতিয়াও নোৱাৰোঁ। আৰু আন্দোলন হ'ব, তীব্ৰতৰ আন্দোলন হ'ব, অহিংস আৰু গণতান্ত্ৰিকভাৱে আমাৰ আন্দোলন আমি চলাই লৈ যাম। আমি 2006 চনৰ পৰা আন্দোলন কৰি আছোঁ। এটা যুগ পাৰ হ'ল, 2022 চনলৈকে আমি আন্দোলন কৰি আছোঁ। কিন্তু আজি তাৰিখত আমি এটা কথা কৈ দিব বিচাৰিছোঁ যে যেতিয়ালৈকে এই YK গ'ল, এই মহাপ্ৰবন্ধক YK গ'ল যেতিয়ালৈকে নফচিব, তেতিয়ালৈকে কিন্তু আমাৰ আন্দোলন অব্যাহত থাকিব। হয়, আচলতে আন্দোলন অব্যাহত থাকিব যেতিয়ালৈকে আচলতে এই সমগ্ৰ বিষয়টোৰ লগত যিসকল বিষয়া কৰ্মচাৰী আচলতে জড়িত হৈছে। মই পুনৰবাৰ কৈছোঁ, আচলতে সদৌ ছাত্ৰ সন্থাৰ দাবী, স্পষ্ট দাবী, আচলতে নামৰূপ চতুৰ্ভুজত অতি শীঘ্ৰে নিৰ্মাণ হ'ব লাগে। আৰু নামৰূপ সাৰ কাৰখানাৰ যি সাৰৰ কেলেংকাৰী, সেই কেলেংকাৰীৰ লগত যিসকল বিষয়া কৰ্মচাৰী জড়িত আছে, যিসকল আচলতে বৰমূৰীয়া বিষয়াসকল জড়িত আছে, তেওঁলোকক আচলতে অতি শীঘ্ৰে তদন্ত আওতালৈ আনিব লাগে। আৰু নামৰূপ সাৰ কাৰখানাৰ দ্বিতীয় গোট নিৰ্মাণৰ কাৰণে, তৃতীয় গোট নিৰ্মাণৰ কাৰণে যি 100 কোটি টকা যি আবণ্টন কৰা হৈছে, সেই পইচাখিনি আচলতে সঠিক কামত ব্যৱহাৰ কৰি নামৰূপ দ্বিতীয় গোটটো জীয়াই ৰখাৰ ক্ষেত্ৰত আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।